আসছে বিস্তারিত খবরে। অসম বিধানসভা শীতকালীন অধিবেশনের আজ পঞ্চম দিন। অধিবেশনের পঞ্চম তথা শেষ দিন বেশ কিছু গুরুত্বপূর্ণ বিষয় নিয়ে সদনে আলোচনা। জনজাতিকরণের প্রতিবেদন পেশ অধিবেশনে। সদনে উত্থাপন 2023-24 বর্ষের ক্যাগের প্রতিবেদন। প্রশ্নোত্তর পর্ব দিয়ে শুরু অধিবেশন। বিধানসভার কমিটি সদনে পেশ করবে বার্ষিক প্রতিবেদন। 11টি বিলের ওপর দফায় দফায় চলবে আলোচনা। তালিকায় রয়েছে শিক্ষক তথা সরকারি কর্মীদের প্রাদেশিকরণ সংশোধনী বিল, শিক্ষকের নিয়োগ এবং বদলীকরণ সংশোধনী বিল নিয়ে আলোচনাও হবে। অসম বিধানসভার শীতকালীন অধিবেশনের আজ পঞ্চম দিন। জনজাতিকরণের প্রতিবেদন পেশ অধিবেশনে আজ। সদনে উত্থাপন 2023-24 বর্ষের ক্যাগের প্রতিবেদন। প্রশ্নোত্তর পর্ব দিয়ে শুরু হয়েছে অধিবেশন। বিধানসভার কমিটি সদনে পেশ করবে বার্ষিক প্রতিবেদন। 11টি বিলের ওপর দফায় দফায় আলোচনা হবে আজ বিধানসভায়। বেশ কিছু গুরুত্বপূর্ণ বিষয় নিয়ে আলোচনা হবে। জনজাতিকরণের প্রতিবেদন পেশ অধিবেশনে। আজ অসম বিধানসভার শীতকালীন অধিবেশনের পঞ্চম দিন। আজকেই শেষ দিন। বেশ কিছু গুরুত্বপূর্ণ বিষয় নিয়ে সদনে আলোচনা হবে। জনজাতিকরণের প্রতিবেদন পেশ অধিবেশনে। 2023-24 বর্ষের ক্যাগের প্রতিবেদন উত্থাপন করা হবে। প্রশ্নোত্তর পর্ব দিয়ে শুরু হচ্ছে অধিবেশন। মোট 11টি বিলের ওপর দফায় দফায় আলোচনা হবে আজকের এই পঞ্চম তথা শেষ দিনে। এছাড়াও বেশ কিছু গুরুত্বপূর্ণ বিষয় নিয়ে সদনে আলোচনা হবে, বিশেষত জনজাতিকরণের প্রতিবেদন পেশ আজকের অধিবেশনে। অসম বিধানসভার শীতকালীন অধিবেশনের আজ পঞ্চম তথা শেষ দিন। 11টি বিলের ওপর দফায় দফায় আলোচনা হবে আজকের পঞ্চম তথা শেষ দিনে। বেশ কিছু গুরুত্বপূর্ণ বিষয় নিয়ে আলোচনা হবে সদনে। জনজাতিকরণের প্রতিবেদন পেশ হবে অধিবেশনে। গতকাল চা শ্রমিকদের পাট্টা দেওয়া নিয়ে শীতকালীন অধিবেশনে সরকারকে সাধুবাদ জানিয়েছিল বিরোধীরাও। আজ জনজাতিকরণ নিয়ে প্রতিবেদন পেশ হবে। অধ্যক্ষ মহোদয়, মোৰ প্ৰশ্নসমূহৰ উত্তৰ হিচাপে যি তথ্য দিয়া হৈছে অধ্যক্ষ মহোদয়, তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে। এক ভয়ংকৰ হাৰত অসমত গৰু ম'হৰ চিণ্ডিকেট চলি আছে। বিভাগে দিয়া তথ্য মতে এই কথা স্পষ্ট যে যি অভিযোগ আহিছে সেয়া সঁচা। চিণ্ডিকেট জব্দ চলি আছে কাৰণেই নাথাকিলে ইমান বৃহৎ পৰিমাণৰ গৰু ম'হ অধ্যক্ষ মহোদয় জব্দ নহ'লেহেঁতেন। মই বৰ আচৰিত হৈছোঁ যে অসমৰ মাজেৰে গৰু ম'হৰ সৰবৰাহ হৈ কেনেকৈ এইটো পাৰ্মিছেবল, কেনেকৈ হৈ আছে অধ্যক্ষ মহোদয়। 2021 চনৰ পৰা এতিয়ালৈকে 16,281টা গৰু ম'হ জব্দ হ'ল, কিন্তু ধৰা নপৰাকৈ বা আৰু কিমান গৰু ম'হ থাকি গ'ল অধ্যক্ষ মহোদয়। এতিয়া প্ৰশ্ন হ'ল, ইমান বৃহৎ পৰিমাণৰ গৰু ম'হ যে জব্দ হ'ল, ইয়াৰ অন্তৰালত আৰু এটা বিশেষ কিবা বেলেগ ধৰণৰ কথা অধ্যক্ষ মহোদয় আছে নেকি? অধ্যক্ষ মহোদয়, প্ৰায় কথা আহি থাকে ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ, পশ্চিমবংগৰ পৰা চোৰাংকৈ গৰু ম'হ অসমলৈ আহে, অসমলৈ বাংলাদেশলৈ চালান দিয়ে। শ্ৰীৰামপুৰ সীমান্ত দি অসমলৈ অহা গৰু ম'হৰ ট্ৰাকৰ পৰা কোকৰাঝাৰ জিলাত এক বৃহৎ পৰিমাণৰ দুৰ্নীতি হয়। অধ্যক্ষ মহোদয়, আছাম কেটেল প্ৰিভেনশ্যন এক্ট 2021ৰ পিছত কেনেকৈ গৰু চোৰাং বেহা এনেকৈ চলি আছে? অসমৰ মাজেদি বাংলাদেশে লৈ চোৰাং গৰু ম'হৰ সৰবাত হৈ থকা যিটো অভিযোগ আহি আছে, উন্মুক্ত সীমান্ত দি এই চোৰাং বেহা অধ্যক্ষ মহোদয় সঁচাকৈ চলি আছে নেকি? মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়,
মাননীয় সদস্যগৰাকী যিটো কথা কৈছে যে এই চোৰাং যিটো ব্যৱসায় এইটো বন্ধ কৰাত চৰকাৰে যথেষ্টখিনি সফল হৈছে। সফল এইকাৰণে হৈছে যে আজিৰ দিনটোত অধ্যক্ষ ডাঙৰীয়া যে প্ৰায় 16,056টা গৰু ইতিমধ্যে কৰায়ত্ব কৰা হৈছে আৰু 225টা মহ জব্দ কৰা হৈছে। আৰু চৰকাৰৰ এই ব্যৱস্থাটো ইমান ষ্ট্ৰংলি চৰকাৰে ব্যৱস্থাটো লোৱাৰ কাৰণে আজি ইমানখিনি গৰু মহ আমাৰ ধৰিবলৈ সক্ষম হৈছে। আৰু যিখন আপোনাৰ আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 গতিকে সেইমতে গৌ ৰক্ষাৰ যিটো সুবিধা আছে বা তাত প্ৰভিজন আছে সেইমতে কামখিনি কৰা হৈছে। আৰু দ্বিতীয় কথাটো হ'ল অধ্যক্ষ ডাঙৰীয়া যে আমাৰ মাননীয় সদস্যগৰাকী যে কৈছে যে ক'বাৰ বেংগলৰ পৰা ক'বাৰ পৰা কোকৰাঝাৰ এইবিলাক ক'বাৰ পৰা কিবা গণ্ডগোল হৈ আছে নেকি, যে সেইটো বৰ্তমান তেনেকুৱা গণ্ডগোল অধ্যক্ষ ডাঙৰীয়া নাই। আৰু এইটো কেনেকুৱা এইটো কথা এনেকুৱা যে আজি অসম আৰক্ষীক আমি ধন্যবাদ দিব লাগিব যে অসম আৰক্ষীয়ে এতিয়ালৈকে আপোনাৰ 4,827জন মানে ব্যক্তিক তেওঁলোকে কৰায়ত্ব কৰিছে। গতিকে আজি 4,825জন ব্যক্তিৰ পৰা ইতিমধ্যে তেওঁলোকক কৰায়ত্ব কৰিছে। গতিকে এই ইমান সংখ্যক মানুহ এটা 4,825জন মানুহ যে গ্ৰেপ্তাৰ কৰিছে আৰু এই গ্ৰেপ্তাৰ কৰা মানুহখিনি আমি গ্ৰেপ্তাৰ যদি ইয়াতে কিবা গণ্ডগোল থাকিলেহেঁতেন পুলিচেতো গ্ৰেপ্তাৰ নকৰিলেহেঁতেন। পুলিচে পূৰা ভিজিলেন্স ৰাখি আছে আৰু অসম পুলিচক আমি ধন্যবাদ দিব লাগে আমি হাউচে যে এনেকুৱা এটা তেওঁলোকে ব্যৱস্থা ল'ব পাৰিছে আৰু ইমান মানুহক গ্ৰেপ্তাৰ কৰিব পাৰিছে আৰু ইমান গৰু ম'হ তেওঁলোকে জব্দ কৰিব পাৰিছে। গতিকে অসম পুলিচক মই আজি বিধানসভাত